নমস্কাৰ, মই মৃন্ময়। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজি এটা নতুন ভিডিঅ' লৈ। এয়া কি দেখিছে বাৰু? হয়, এয়া আমাৰ গাঁৱৰ ৭ম দ্বিবাৰ্ষিক বিহু সন্মিলন আয়োজন কৰা হৈছে। যিকোনো শুভ কাম কৰাৰ আগতে যি কিছুমান নিয়ম থাকে, ঠিক তেনেদৰে আমাৰ এয়া আজি মঞ্চ শুভাৰম্ভৰ বাবে হুঁচৰি প্ৰদৰ্শন কৰা হৈছে। পলমকৈ হ'লেও সকলোলৈ বিহু শুভেচ্ছা জনালোঁ। কিনো ক'ম, বিহু কেতিয়াবাই শেষ, কিন্তু ভিডিঅ' দিছোঁ আজি একো নাই। পলমকৈ হ'লেও আমাৰ বিহুভাগনো কেনেকৈ পতা হ'ল তাকে দেখুৱালোঁ আপোনালোকক। বিহু বতৰ সকলোৰে গাত উখল মাখল। এয়া আপোনালোকে দেখিছে সৰুৰ পৰা ডাঙৰলৈকে, মতা মাইকী ককা আইতা সৰু পোনালৈকে বিহু গোৱাত লাগিছে। আমাৰ হুঁচৰিযোৰা কিমানো ডাঙৰ দেখিছে নহয় আপোনালোকে। হুঁচৰি শেষতে আছে আমাৰ প্ৰতিযোগিতাসমূহ পতাৰ পিছতে সৰু বিহুটি অহা হ'ব। তাৰ পৰা আমাৰ হ'ব হুঁচৰি প্ৰতিযোগিতা। এয়া দেখিছেনে, সকলো বিহুত উখল মাখলভাৱে ক'ব নোৱাৰাৰ দৰে নাচিছে। বিহুত সকলো বলিয়া। এয়া আমাৰ বিহু শেষ হ'ব হৈছে, কিন্তু মই আছোঁ তলত, নহ'লে মৰি থাকিলোহেঁতেন বিহুত। এয়া আমাৰ সকলো কণমানিসকলক আৰ্টৰ প্ৰতিযোগিতা কৰা হৈছে। তাৰ লগতে ইয়াৰ আৰ্ট শেষ হোৱাৰ পাছত ৰচনা প্ৰতিযোগিতা ইয়াতে ষ্টেজতে কৰোৱা হৈছে। আপোনালোকে চাই থাককচোন। এয়া হৈছে মোৰ ভাগিন, দেখিছেনে? সৰু মনটোতো ডাঙৰ। তেওঁৰ গাবলৈ মন গ'ল কবিতা, গাবলৈ নিলে কবিতা, কি কৰিলে দেখিছেনে বাৰু? চাই থাককচোন। শিকি গৈছিল কবিতা বেলেগ এটা, গালেগৈ কিবা এটা। হয়ে দিয়কচোন, সকলোৰে হয় সেইটো সৰুকালৰ। দিনত ইফালৰ পৰা সিফালে ঘূৰি ফুৰোঁতে ভিডিঅ' কৰা নহ'লেই, যিখিনি কৰিছিলোঁ ভালকৈ কৰা নহ'লেই। এয়া থাকিলোঁ ৰাতি যিহেতু দেখিছোঁ আমাৰ গাঁৱৰ ভণ্টিসকলে দেখিছোঁ হাত ভনী নৃত্য নাচিছে। এয়া দেখিছেনে বাৰু কি সুন্দৰ লাগিছে, সকলো হাত ভনী নৃত্য নাচিছে। চাই থাককচোন আপোনালোকে। নাচটো পিছে ধুনীয়া লাগিছে, কিনো কৰিব, ভিডিঅ'টো যে দীঘল দিব নোৱাৰোঁ, সেইটো কাৰণে আধা দিছোঁ। চাই থাককচোন। সেয়া কি, আমাৰ দেখোন গোটেই গাঁৱৰ ফলামনি গাঁওবাসীৰ গাভৰুখিনি ষ্টেজত উঠিলে। হওক, এয়া উঠাৰ লগে লগে সকলোৱে চিঞৰিবলৈ লাগিলে। এয়া দেখোন আমাৰ টিকলিকেইজনী, বা ইহঁতেও নাচিবলৈ লাগিলে। চাওক ইহঁতে ইমান উল্লাসত নাচিবলৈ লাগিছে। ইহঁতক নাচি থকা দেখি তাত উঠিলে কুকুৰকেইটাক দেখি এয়া আমাৰ পোৱালীকেইটাই খেলিবলৈ লাগিলে। নাচৰ মাজে মাজে দেখিছেনে কুকুৰকেইটা কেনেধৰণে খেদা হৈছে। এয়া আহি পালেহি আজি অধিক আগ্ৰহেৰে ৰৈ থকা শেষৰটো সময় গীতৰ শৰাই। আজি গীতৰ শৰাই আগবঢ়াইছে ত্ৰিদীপ গগৈদাই। তেওঁ সকলোৱে জুনিয়ৰ জুবিন বুলি চিনি পায়। এয়া চাওকচোন আজি জুনিয়ৰ জুবিন কি গাই শুনাই সকলোৱে শুনি যাওঁ। আজি গীতৰ শৰাইটো আপোনালোকে উপভোগ কৰক। ষ্টেজত অকল ছিংগাৰ উঠিলে নহ'ব, ছিংগাৰৰ লগত থকা সকলো সামগ্ৰীসমূহ চিজিল কৰি ল'ব লাগিব। সেয়েহে তেওঁলোকে সকলো চিজিল কৰি লৈছে।
এয়া দেখিছে, বিহু ক'ৰবাত গায়ক আহিছে বুলি ক'লে মানুহ উভৈনদী হৈ পৰে। এয়া তেনেদৰে আমাৰ ইয়াতো গায়ক আহিছে বুলি শুনি মানুহ অধিক হৈ পৰিছে। চাৰিওফালে মানুহে মানুহ। এয়া দেখিছে নহয়, গায়কো গ'ল, বস্তু সামৰিলে, সকলো ঘৰা ঘৰি পালে, কিন্তু আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে এতিয়ালৈকে বিহু মাৰি আছে। কিনো কৰিব, গায়কত কিন্তু গান বজাই থকা নাই, বক্সত বজাইহে সকলো নাচিবলৈ লাগি আছে। ময়ো নাচি থকা আছিলোঁ, কিন্তু ভাগৰ লাগিলে বহি গ'লোঁ মই। উপায় নাই, এয়া আমাৰ মামীহঁতে হাঁহি কিবা। হেল্ল' ভাইটি, তোমালোকৰ আজি যোৱাগে, ময়ো যাওঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।